এতিয়া আহিছোঁ হাউলি ৰাস চাবৰ কাৰণে। আহক আমাৰ লগত। এয়া ৯৮ সংখ্যক ৰাস মহোৎসৱ ভগৱান শ্ৰীকৃষ্ণৰ ভগৱানে ১৬,০০০ মনটো যাই আছে যোগাৰ ৰাখিছে বাকী কেনেকৈ চাব। আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ এওঁ চাহ খাব ধৰিছে আহি। মই একাপ চাহ খাই লওঁ।
নকলাই হাবিৰ চৰাই হাবিয়েদি উৰি যায় কোনো কিনো কোনো পুৰণীয়া মাত মোৰ হাবিয়া নকলাই বন্ধু মেলি দে তোৰ দুখৰ দুখনি জুবিন কপিল বৰঠাকুৰ দেউতাকে লোৱা কিতাপখন আমি ল'লোঁ, ইয়াতে সংগ্ৰহ কৰিলোঁ, ঘৰত পঢ়িমগৈ। ৰাসত গ'লোঁ আৰু ৰাসৰ পৰা এইখন মিচিং জনগোষ্ঠী দোকানৰ পৰা এয়া মই লৈ আহিলোঁ আৰু জানে আপোনালোকক মই ৰিক্সাত যাওঁতে এখন হেৰাইছিলোঁ, বৰ মনটো বেয়া লাগিছে, আজি পালোঁ, অলপ বেলেগ হৈছে তথাপিও এইখন বাছি আনিলোঁ আৰু বৰ বেয়া লাগি আছে, মই কৈ আছোঁ আপোনালোকক। আৰু এইখন মই আনিলোঁ পিতৃৰ দৃষ্টিত জুবিন কপিল বৰঠাকুৰ, আৰু এইখন লৈ আহিছোঁ, মই দেখা পাই বহুত বেয়া লাগিছে। ৰাসত গৈছোঁ যদিও আমি গোটেই ভিতৰখণ্ডত জুবিনকে দেখি আছোঁ। সঁচাকৈ আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক হেৰুৱাই কিমান যে বেয়া লাগিছে আৰু কি ক'ম। তাৰে মাজতে আমি নিজৰ কামবিলাকো কৰি গৈ আছোঁ আৰু ধেমালিতে, আৰু মোৰ মাইনাও এইবাৰ লগত নাই, তাই গ'লে এই খেলখন খেলে 10 টকাৰে, এইটো লটাৰী কৰিলোঁ মই আৰু এইটো পালোঁ, পাই এইটোকো লৈ আহিলোঁ। আপোনালোকক এনেই দেখুৱাইছোঁ আৰু এইবোৰ ধেমালি, কিন্তু এইখন মই দেখুৱাৰ কাৰণে এইটোৱে তেওঁক তাত শ্ৰদ্ধা জনাইছোঁ আৰু বেছি সময় মই জুবিন দাৰ কাষতে যেনেকৈ ৰাখিছে সংগ্ৰহ কৰি বস্তুবিলাক মই ভিডিঅ' দিছোঁ, আপোনালোকে চাব। আৰু এই সুযোগতে কওঁ মই তেওঁৰ চিনেমাখন ৰৈ ৰৈ বিনালে যিখিনি পাৰিছে কৰি আছে, তেওঁলোকক ময়ো অনুৰোধ কৰিলোঁ আপোনালোকে সেইবিলাক নকৰিব, খুব বেয়া কথা। তেওঁক যিহেতুকে আপোনালোকে ভাল পায়, শ্ৰদ্ধা কৰে, তেনেকৈ আপোনালোকে চিনেমাখন চাওক, উপভোগ কৰক আৰু জুবিন দাক আমাৰ মাজত জীয়াই ৰাখক। আৰু এই মোৰ হাউলি ৰাসৰ পৰা আহি ঘৰ পালোঁ, যিহেতুকে ক'লোঁ আৰু ভিডিঅ'টিৰ মাজৰ পৰা বিদায় লৈছোঁ। বাই।